মুছলমানৰ ঘৰতেই দুটাতকৈ তিনিটা চাৰিটা সন্তান বেলেগৰ ঘৰত অনা মুছলমানৰ ঘৰত নাই নেকি? এই কথাবোৰ যদি আমি লুকাই ৰাখোঁ, এই কথাবোৰ যদি আমি ক'বলৈ নোখোজোঁ, মুছলমানৰ ছেকেণ্ড লাৰ্জেষ্ট পপুলেশ্যন অসমত আছে। মুছলমানসকলে যিসকলৰ ওপৰত অভিযোগ অনা হয়, দিনৰ দিন মাহৰ মাহ বছৰ বছৰ ধৰি যিসকলক হিংসাৰ চকুৰে চোৱা হয়, যিসকলক অভিযুক্ত কৰা হয়, তেওঁলোকে এই চিন্তা চৰ্চাৰ পৰা জন্ম নিয়ন্ত্ৰণৰ চিন্তা চৰ্চাত আজি তেওঁলোকে আহিছে। যে অসমত এটা এনেকুৱা দিন আহিব যেতিয়া অকল শিৱসাগৰ ডিষ্ট্ৰিক্টৰ মানুহখিনিহে নিজকে অসমীয়া বুলি ভাবিব আৰু বাকী বাহিৰত সকলোৱে এখন বিদেশত থকা যেন অনুভৱ কৰিব। আজিৰ তাৰিখত যদি আপুনি কোনোবা মুছলমান গাঁৱত যায়, কোনোবা এজন ব্যক্তি সোধে আপোনাৰ ল'ৰা ছোৱালী কেইজন, দুজনৰ যিজন লগে লগে কৈ দিব আমাৰ দুজন ল'ৰা ছোৱালী। যদি কোনোবা 4-5জন ল'ৰা ছোৱালী যদি আপুনি সোধে ক'বলৈ লাজ কৰিব মোৰ 5জন ছোৱালী। এই যে লাজ কৰে, এই লাজ কৰাৰ অৰ্থই হৈছে জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সকলোৱে গুৰুত্ব এজেণ্ডা আছে যে অসমখনক মুছলিম পপুলেশ্যন বেছি কৰি, মুছলিম জনসংখ্যা বেছি কৰি এটা সময়ত মুছলমান ৰাজ্য হিচাপে ইয়াক ডিক্লেয়াৰ কৰা হ'ব। কিন্তু আজি যিজনে প্ৰস্তাৱ আনিছে পবিত্ৰ বিধানসভাত, প্ৰস্তাৱ অনাজন সন্মানীয় সদস্য কোনোবা এজন মুছলমান মাতৃৰ গৰ্ভৰ পৰা জন্ম লৈছে, তেওঁ এই প্ৰস্তাৱ আনিছে। প্ৰস্তাৱ আপোনালোকেহে আনিব লাগিছিল। য'ত য'ত নন মুছলিম মেজৰিটি ডিষ্ট্ৰিক্ট আছিল সেইবিলাক অতি কম দিনৰ ভিতৰত এখন এখনকৈ মুছলমান মেজৰিটি ডিষ্ট্ৰিক্টত হ'বলৈ গৈ আছে। মৃণাল শইকীয়া ডাঙৰীয়াই কৈছে যে জন্ম নিয়ন্ত্ৰণৰ হাৰ বেছি হৈ আছে, দুদিন পিছত দখল কৰিব। শক্তিশালী এখন চৰকাৰ দ্বিতীয়বাৰৰ বাবে অসমৰ ৰাইজে ৰায়দান দিছে। তাৰপিছত কোনোবাই আহি দখল কৰিব, মা কামাখ্যাৰ মন্দিৰ কোনোবাই দখল কৰিব, কোনোবা গাঁও আহি দখল কৰিব। এনেকুৱা কথা বাৰ্তাবোৰ ক'লে সেইটো আমাৰ সমস্যা সমাধান নহয়। সংখ্যালঘু মানে মুছলমান, এই বস্তুটো আচলতে আমাৰ সমাজৰ পৰা, আমাৰ ৰাজ্যৰ পৰা নোহোৱা কৰিব। যে আজি ইয়াতে মুছলমান ৰাজ্য ইয়াতে কৰাৰ কাৰণে জন্ম নিয়ন্ত্ৰণৰ হাৰ বৃদ্ধি কৰিছে, মই কম মিছা কথা, অসত্য কথা। ই কেতিয়াও হ'ব নোৱাৰে। নন মুছলিম উইমেন তেওঁলোকৰ যদি ফাৰ্টিলিটি হাৰ আৰু কমি যায়, তেন্তে আমাৰ আচলতে প্ৰতি পৰিয়ালত এটাও সন্তান থাকিব নালাগিব। কাৰণ আগতেও আমাৰ ফাৰ্টিলিটি ৰেট বেছি নাছিল, সেইকাৰণে এতিয়াও কম। সেইটো ইমান তেওঁলোকৰ নিচিনাকৈ আমাৰ বৃদ্ধি হোৱা নাই, মুছলমানসকলৰ নিচিনাকৈ। মৃণাল শইকীয়া ডাঙৰীয়াই কৈছে যে জন্ম নিয়ন্ত্ৰণৰ হাৰ বেছি হৈ আছে, দুদিন পিছত দখল কৰিব। কেন্দ্ৰত চৰকাৰ বিজেপিৰ, গৃহ বিভাগ আছে, ৰাজ্য চৰকাৰ বিজেপিৰ, ইয়াতে গৃহ বিভাগ আছে। শক্তিশালী এখন চৰকাৰ দ্বিতীয়বাৰৰ বাবে অসমৰ ৰাইজে ৰায়দান দিছে। তাৰপিছত কোনোবাই আহি দখল কৰিব, মা কামাখ্যাৰ মন্দিৰ কোনোবাই দখল কৰিব, কোনোবা গাঁও আহি দখল কৰিব। এনেকুৱা কথা বাৰ্তাবোৰ ক'লে সেইটো আমাৰ সমস্যা সমাধান নহয়। পীযুষ হাজৰিকা ডাঙৰীয়াই কৈছে, কোনোবা কবিয়ে কৈছে জন্ম নিয়ন্ত্ৰণ হ'ব নালাগে, কোনোবা ধৰ্মগুৰুৱে কৈছে জন্ম নিয়ন্ত্ৰণ হ'ব নালাগে। কিন্তু আজি যিজনে প্ৰস্তাৱ আনিছে পবিত্ৰ বিধানসভাত, প্ৰস্তাৱ অনাজন সন্মানীয় সদস্য কোনোবা এজন মুছলমান মাতৃৰ গৰ্ভৰ পৰা জন্ম লৈছে, তেওঁ এই প্ৰস্তাৱ আনিছে। প্ৰস্তাৱ আপোনালোকেহে আনিব লাগিছিল। কিন্তু তেওঁ আনিছে প্ৰস্তাৱ, তেওঁক সমৰ্থন জনাব লাগে, ধন্যবাদ জনাব লাগে। কিন্তু তাৰ পৰিৱৰ্তে বক্ৰ পথেৰে ইয়াক গতি কৰাব বিচাৰিছে। গতিকে ইয়াতে আৰু এজন সন্মানীয় সদস্যই, আপুনি সদস্যৰ কথাত কোৱাতকে আপোনাৰ পইণ্টটো দিয়ক না। আৰু এজন ক'ব লাগিব, ক'ব লাগিব। এই কথাখিনি বিপথে পৰিচালিত কৰিব গ'লে আমি কৰিব নিদিওঁ। উপাধ্যক্ষ ডাঙৰীয়া, আৰু এজনে কৈছে ইয়াতে বৰগীত থাকিবনে নাই, ইয়াতে বিয়ানাম থাকিবনে নাই। আপোনাৰ অপিনিয়নটো দিয়ক। That will be more valuable than criticizing opposition. আজি যিসকলক সন্দেহ কৰা হৈছে, যিসকলৰ প্ৰতি আঙুলিয়াই দিয়া হৈছে, আজি তেওঁলোকে বৰগীত গাব শিকিছে, আজি তেওঁলোকৰ গাঁৱত বিহু পাতিছে, আজি বিয়ানাম তেওঁলোকে গাব পৰা হৈছে। তেওঁলোকক সন্দেহ কৰি কোনো লাভ নাই। গতিকে আপোনাৰ জৰিয়তে মাননীয় শৰ্মান আলী ডাঙৰীয়াই যিখিনি কথা ইয়াত উত্থাপন কৰিছে, ৰাজনৈতিকভাৱে তাক সমাধান কৰিব নোৱাৰে। সঁচা অৰ্থত অসমত যদি জন্ম নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব লাগে, আন্তৰিকতাৰে কৰিব লাগিব। আৰু গোটেই বিষয়খিনি ইয়াত উত্থাপন হৈছে, মই ভাবোঁ তাৰ ওপৰত আমি আন্তৰিকতাৰে আলোকপাত কৰি তাক সমস্যা সমাধান কৰিব লাগিব। মই একমত, মাইনৰিটি ভোট ইয়াতে হৈছে, মাইনৰিটি ভোট আমাক নালাগে।
মাইনৰিটি ভোটৰ জৰিয়তে যোৱা সময়ছোৱাত কোনো এটা ভাল কামেই, কোনো এটা ভাল পদক্ষেপেই এইখন অসমত গ্ৰহণ কৰিব পৰা নাই। তাৰ জৰিয়তে কেৱল কিছু আঁচনি লৈছে, কিছু বেনিফিচিয়াৰী চিলেক্ট কৰিছে, কিছু চিলাই মেচিন, সূতা, কম্বলৰ পৰা আৰম্ভ কৰি কিছু দিছে, যাৰ জৰিয়তে মাইনৰিটি কোনো ডেভেলপমেণ্ট এইখন অসমত হোৱা নাই। মই উপাধ্যক্ষ ডাঙৰীয়া আপোনাৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু সদনত নাই, তথাপি মন্ত্ৰীবৰ্গ আছে, মাননীয় মন্ত্ৰীমণ্ডলী আছে, এখেতসকলৰ জৰিয়তে অকণমান পানী দিব। উপাধ্যক্ষ ডাঙৰীয়া পানী পানী মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আহ্বান জনাম যে এইখন অসমত 80ৰ দশকৰ পিছত আজিৰ তাৰিখলৈকে যিখিনি সমস্যা, যিখিনি অভাৱ অভিযোগ, যিখিনি ইছ্যুলৈ ৰাজনীতি হৈছে, যিখিনি দাবী উত্থাপন হৈছে, যিখিনিলৈ সংঘৰ্ষ হৈছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া গোটেইবিলাক বিষয়ৰ লগত অৱগত, গোটেইবিলাক দাবীৰ লগত অৱগত। গতিকে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আহ্বান থাকিব, ইয়াতে ডি ভোটাৰৰ সমস্যা, এনআৰচিৰ কাৰণে ইমান দিন দীঘলীয়া লাইন কৰি কষ্ট কৰি ভেৰিফিকেশ্যন দি দিনৰ দিন ৰাতি ৰাতি বিভিন্ন অফিচ আদালতে কাগজ পত্ৰ সংগ্ৰহ কৰি এনআৰচিৰ পৰীক্ষাত অৱতীৰ্ণ হ'ল। আজিও এনআৰচিয়ে ইয়াতে বৈধতা পোৱা নাই, মাটিৰ পট্টা আজি পোৱা নাই, ঘৰখনৰ সমস্যাৰ কথা কৈছে, সেই সমস্যাবিলাক স্থায়ী সমাধান ইয়াতে হোৱা নাই। গতিকে জন্ম নিয়ন্ত্ৰণ কৰাৰ লগে লগে এই সমস্যাবিলাকতো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মন কাণ দিব লাগিব। তেতিয়াহে ভাৰতবৰ্ষৰ ভিতৰত শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত অসম এখন ৰাজ্য প্ৰতিষ্ঠিত হ'ব। আজি বহুতে কৈছে, বহুত বক্তব্যত কোৱা হৈছে যে আজি ইয়াতে মুছলমান ৰাজ্য ইয়াতে কৰাৰ কাৰণে জন্ম নিয়ন্ত্ৰণৰ হাৰ বৃদ্ধি কৰিছে। মই কম মিছা কথা, অসত্য কথা। ই কেতিয়াও হ'ব নোৱাৰে। অৰ্থনীতিৰ কৰাল গ্ৰাসত যেতিয়া দুবেলা দুমুঠি খাবলৈ নাপায়, এবেলা খাই আনবেলাৰ কথা চিন্তা কৰিব লাগে, ল'ৰা ছোৱালীক বিদ্যালয়লৈ পঠিয়াবলৈ যেতিয়া কিতাপ পত্ৰ, সাজ পোছাকৰ যেতিয়া অভাৱ, তেতিয়া সেই পৰিয়ালে কেনেকৈ উপাৰ্জন বৃদ্ধি কৰিব পাৰে তাৰ কাৰণে দিনে ৰাতিয়ে চিন্তা কৰে। আৰু সেই চিন্তা চৰ্চাৰ মাজতে প্ৰতিটো পৰিয়ালত যেতিয়া এটা পৰিয়ালৰ সংখ্যা যেতিয়া সন্তানৰ সংখ্যা বেছি হয়, কেতিয়াবা ময়ে সুধিছিলো যে ককা আইতা আপোনালোকৰ পৰিয়ালত ইমান মানুহৰ সংখ্যা কিয়? তেওঁলোকে উত্তৰ দিছিল যে আমাৰ পৰিয়াল দুখীয়া পৰিয়াল, মোৰ ঘৰত সন্তান, মোৰ ল'ৰা যদি 4টা হয়, ছোৱালী যদি 4টা হয়, খেতি পথাৰত যাব পাৰিব, কাম বন কৰিবলৈ গুৱাহাটী, লক্ষ্ণৌৰ পৰা আৰম্ভ কৰি কেৰালা, ডিব্ৰুগড় ঠেলা ৰিক্সা চলাব পাৰিব। দিন হাজিৰা কৰিলে এজনে যিমান পায় 4জনে কৰাৰ লগে লগে 4 গুণ পাব, ঘৰখন চলাব পাৰিব। তেনেকুৱাভাৱে অৰ্থনৈতিক কৰাল গ্ৰাসৰ পৰা দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বসবাস কৰি তেনেকুৱা চিন্তা চৰ্চা এটা সময়ত এইখন অসমত সংখ্যালঘু মুছলমান মানুহে কৰিছিল। কিন্তু তাৰ সেই চিন্তা চৰ্চাৰ পৰা আজি মুছলমানসকলে যিসকলৰ ওপৰত অভিযোগ অনা হয়, দিনৰ দিন, মাহৰ মাহ, বছৰ বছৰ ধৰি যিসকলক হিংসাৰ চকুৰে চোৱা হয়, যিসকলক অভিযুক্ত কৰা হয়, তেওঁলোকে এই চিন্তা চৰ্চাৰ পৰা, জন্ম নিয়ন্ত্ৰণৰ চিন্তা চৰ্চাত আজি তেওঁলোকে আহিছে। আজি মই ভাবো ইয়াত আইন কৰাৰ মই পক্ষপাতিত্ব, মই পূৰ্ণ সমৰ্থন জনাইছো। কিন্তু যদি আইন কৰাটো ভাল যদিও নকৰে, উপাধ্যক্ষ ডাঙৰীয়া আজি আপোনাৰ ইয়াতে এই পবিত্ৰ বিধানসভাত কৈছো, 80ৰ পৰা 90 এটা দশকত জন্ম নিয়ন্ত্ৰণৰ হাৰ মুছলমান গাঁওসমূহত যিমান আছিল, 90ৰ পৰা 2000লৈ লাহে লাহে কমি আহিছে। 2000ৰ পৰা 10 চনলৈ আৰু কমি আহিছে, 10 চনৰ পৰা 20 চনলৈ আৰু কমি আহিছে, 20 চনৰ পৰা 2030-40 চন পৰ্যন্ত এইখন অসমত জন্ম নিয়ন্ত্ৰণ কৰিব লাগে বুলি কোনো আইনৰে পোষকতা হয়তো কোনো নকৰিব। কিন্তু তথাপি আমি কৈছো জন্ম নিয়ন্ত্ৰণৰ কাৰণে কঠোৰ আইন আনিব লাগে। কিন্তু উপাধ্যক্ষ ডাঙৰীয়া, কেৱল মুছলমানৰ ঘৰতেই 2টাতকৈ 3টা 4টা সন্তান, বেলেগৰ ঘৰত অনা মুছলমানৰ ঘৰত নাই নেকি? সেই কথাবোৰ যদি আমি লুকাই ৰাখো, এই কথাবোৰ যদি আমি ক'বলৈ নোখোজো, তেনেহ'লে এইখন অসম আগুৱাই যোৱাৰ ক্ষেত্ৰত নিশ্চিতভাৱে আমি কৰবাত না কৰবাত বাধাপ্ৰাপ্ত হ'ব লাগিব। গতিকে আপোনাৰ জৰিয়তে মই উপাধ্যক্ষ ডাঙৰীয়া আৰু এটা কথা ক'ব বিচাৰিছো। আজিৰ তাৰিখত যদি আপুনি কোনোবা মুছলমান গাঁৱত যায়, কোনোবা এজন ব্যক্তিক সোধে আপোনাৰ ল'ৰা ছোৱালী কেইজন, 2জনৰ 2জন লগে লগে কৈ দিব আমাৰ 2জন ল'ৰা ছোৱালী। যদি কোনোবা 4-5জন ল'ৰা ছোৱালী যদি আপুনি সোধে, ক'বলৈ লাজ কৰিব মোৰ 5জন ছোৱালী। এই যে লাজ কৰে, এই লাজ কৰাৰ অৰ্থই হৈছে
জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সকলোৱে গুৰুত্ব আৰু চৰকাৰে তাত সদিচ্ছাভাৱে আগুৱাই যাব লাগে ৰাজনীতিৰ ইয়াতে বোকাচুতীয়া খেল খেলিব নালাগে Thank you. এইখন পবিত্ৰ বিধানসভাত Thank you. সাহিত্যসভাৰ লগত জড়িত থকা মাননীয় এজন মাননীয় উপাধ্যক্ষ সদস্য- মহোদয় Try to conclude. আইনখন অকল মুছলমানৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব নহয় আমি অকণ সকলোৱে দিয়ক, আপোনালোকে কিয় দুখ পাতি লৈছে আমিতো সকলোৱে বিচাৰো আইন নামৰ Please sit down, please. আমি যিকিনো কৰিছো বৰ কিন্তু Sit down, please. এখেতক মই আন্তৰিকতাৰে ধন্যবাদ Try জনাইছো। to conclude. এখেতৰ নিচিনা সদস্যই বিধানসভাৰ প্ৰতিজন সদস্যৰ মন যদি এনেকুৱা থাকে নিশ্চিতভাৱে অসম আগুৱাই যাব আমাৰ মন পবিত্ৰ চবৰে মন পবিত্ৰ চিন্তা কৰিব নালাগে পবিত্ৰ ঠাইত চবৰে মন পবিত্ৰ আছে প্লিজ ডাউন প্লিজ চিট ডাউন আপোনাৰ জৰিয়তে পবিত্ৰ বিধানসভাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৃষ্ঠপোষকত তেখেতৰ সবল নেতৃত্বত অসমত জনসংখ্যা নিয়ন্ত্ৰণৰ আইন পাছ হওক অসমত জনসংখ্যা নিয়ন্ত্ৰণ আইন পাছ হোৱাৰ লগে লগে যিখিনি মৌলিক সমস্যাখিনি আছে এইখিনিও সমাধান হওক তাৰ প্ৰতি আহ্বান জনাই এই পবিত্ৰ বিধানসভাৰ সকলোকে একেলগে জনসংখ্যা নিয়ন্ত্ৰণৰ আইনৰ পোষকতা কৰিব বুলি আশা ৰাখি মোৰ বক্তব্য মই সামৰিলোঁ ধন্যবাদ মুছলমানৰ ছেকেণ্ড লাৰ্জেষ্ট পপুলেশ্যন অসমত আছে নেক্সট টু কাশ্মীৰ এটা বহুত চিন্তা কৰিবলগীয়া বিষয় আমাৰ মাননীয় সদস্য চেয়াৰমেন আলী ডাঙৰীয়াই ফাৰ্টিলিটি ৰেট এনেকুৱা কিছুমান দেখুৱাইছে ফেকচুৱেলি তেওঁ দেখাইছে আৰু তেওঁ এটা কথাত সন্তুষ্টি লৈছে যে ফাৰ্টিলিটি ৰেটৰ ডিক্ৰিজৰ যিটো হাৰ যে যোৱা কেইবছৰত নন মুছলিমৰ বেছি আৰু মুছলমানসকলৰ কম কিন্তু মই তেখেতক এটা কথা জনাব খুজিছোঁ যে আমাৰ নন মুছলিম উইমেন্স তেওঁলোকৰ যদি ফাৰ্টিলিটি হাৰ আৰু কমি যায় তেন্তে আমাৰ আচলতে প্ৰতি পৰিয়ালত এটাও সন্তান থাকিব নালাগিব তেতিয়াহে তেওঁ কোৱা কথাটোত মিলিবগৈ কাৰণ আগতেও আমাৰ ফাৰ্টিলিটি ৰেট বেছি নাছিল সেইকাৰণে এতিয়াও কম সেইকাৰণে মাজত যিটো গেপ সেইটো ইমান তেওঁলোকৰ নিচিনাকৈ আমাৰ বৃদ্ধি হোৱা নাই মুছলমানসকলৰ নিচিনাকৈ আৰু তেখেতে এটা কথা পৰা ফালৰি কাটি গৈছে যে অসমৰ জিলাসমূহত আমাৰ কিমান দ্ৰুতভাৱে আহি পেলাই য'ত য'ত নন হিন্দু মেজৰিটি আছিল নন মুছলিম মেজৰিটি ডিষ্ট্ৰিক্ট আছিল সেইবিলাক অতি কম দিনৰ ভিতৰত যোৱা 30টা 40টা বছৰৰ ভিতৰত এখনকৈ মুছলমান মেজৰিটি ডিষ্ট্ৰিক্টত হ'বলৈ গৈ আছে ডিষ্ট্ৰিক্ট হৈ আছে আজি অসমৰ ধুবুৰী 79.67% মুছলমান পপুলেশ্যন গোৱালপাৰা 57.52% মুছলমান পপুলেশ্যন কৰিমগঞ্জ 56.36% মুছলমান পপুলেশ্যন বৰপেটা 70.74%, নগাঁও 55.36, মৰিগাঁও 52.56, বঙাইগাঁও 50.22, দৰং 64.34, হোজাই 53.65, সাউথ চালমৰা 95.2%, হাইলাকান্দি 60.3%. Out of 35 districts, এতিয়া 11খন ডিষ্ট্ৰিক্ট হৈছে মুছলিম মেজৰিটি ডিষ্ট্ৰিক্ট. এতিয়া কেৱল মই মানি নলওঁ যে কেৱল চৰ চাপৰিতহে এই মুছলমান জনসংখ্যাৰ বৃদ্ধি হয়. আজি নগাঁও, হোজাই এইবিলাকতো প্ৰবল জনসংখ্যা বৃদ্ধি হৈছে. সি মাইগ্ৰেশ্যন হৈছে নে চেয়াৰমেন আলী ডাঙৰীয়াই কোৱা নিচিনা যে শিক্ষা দীক্ষা কম সেইকাৰণে তেওঁলোকৰ পপুলেশ্যন বাৰ্ষ্ট হৈছে বা বাল্য বিবাহ আছে সেইকাৰণে বাৰ্ষ্ট হৈছে সেই বিষয়ে মই নাজানো. কিন্তু এই যে চেয়াৰমেন আলী ডাঙৰীয়াই কৈছে কোনোবাই আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কোনোবাই কৈছিল যে এদিন কামাখ্যাও দখল কৰিব, সেইটো কাৰণে এইকাৰণেই কোৱা হৈছে যে এই হাৰত যদি বৃদ্ধি হয় তেনেহ'লে তেনেকুৱা এটা পৰিৱেশ পোৱাৰ সুবিধা আছে. কাৰণ অলপ দিনৰ আগতে এটা কথা উত্থাপন কৰিছিল কোনোবাই যে আমাৰ শংকৰদেৱ কলাক্ষেত্ৰত লুঙি আৰু টুপি ৰাখিব লাগে, সেই কথাটো দাবী এটা উত্থাপন হৈছিল. সেইকাৰণে এইটো আচলতে ইমান এটা ভয়ংকৰ ৰূপ ধাৰণ কৰিছে যে আমি কেৱল আমাৰ চেয়াৰমেন আলী ডাঙৰীয়াই কোৱাৰ নিচিনাকৈ কেৱল স্কুল পাতি তাত চাকৰি দি এই সমস্যাটো সমাধান কৰিব নোৱাৰি, ষ্ট্ৰিক্ট এটা পপুলেশ্যন ল' লাগিব. আৰু এইটো আচলতে 15-20 বছৰ আগতেই হ'ব লাগিছিল. এই চিন্তাটো এইখন বিধানসভাত 15-20 বছৰ আগতেই এই বিষয়টোৰ ওপৰত আলোচনা হ'ব লাগিছিল. আজি সংখ্যালঘু বুলি কয়, আজি ধুবুৰীত
যদি কোনোবাই কয়, তাতে আমি যদি প্ৰশ্ন এটা কৰোঁ, ইয়াত সংখ্যালঘুৰ সংখ্যা কিমান শতাংশ ইয়াত সংখ্যালঘু লোক, চিধাই ক'ব যে 79.67, য'ত 79.67 পপুলেশ্যন আছে, এইটো কেনেকৈ সংখ্যালঘু হ'ব? চাউথ চাৰ্বান 95.2, সংখ্যালঘু মানে মুছলমান। এই বস্তুটো আচলতে আমাৰ সমাজৰ পৰা, আমাৰ ৰাজ্যৰ পৰা নোহোৱা কৰিব লাগে। আৰু সংখ্যালঘুৰ যি উন্নয়নৰ আঁচনি, সেইখিনি আচলতে আমি উজনি অসমলৈ নিব লাগে। আজি মই যিখন জিলা ক'লো, তাত সংখ্যালঘু মানে কেনেকৈ মুছলমান হ'ব? আজি সংখ্যালঘু উন্নয়নৰ পুঁজি তেওঁলোকৰ কাৰণে কিহৰ কাৰণে পাব? তেওঁলোকতো তাত সংখ্যাগুৰু হ'ল। তাত যিবিলাক নন মুছলিম আছে, তেওঁলোকে সেই সুবিধা পাব লাগিব। আজি উজনি অসমত সকলো মুছলিম তেওঁলোক সংখ্যালঘু, সেই সুবিধা তেওঁলোকে পাব লাগিব। আজি সংখ্যালঘু আঁচনিৰ নামত যিমান আঁচনি আহে, সকলো এই য'ত সংখ্যাগুৰু হৈ আছে মুছলমানসকল, তাত যায়। আজি উজনি অসমৰ সকলো মুছলমান তেওঁলোক খিলঞ্জীয়া, আৰু সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় সেইদিনা তেওঁলোকক লৈ আলোচনা এটা কৰিছে। আৰু এই নামনি অসমত, নামনি আৰু মধ্য অসমত আমি অভিযোগ পাওঁ যে এখন নন মুছলিম গাঁও যদি থাকে মাজত, আৰু চাৰিওফালে যদি মুছলমান গাঁও থাকে, সেই গাঁওখনক বিভিন্ন প্ৰকাৰে প্ৰেছাৰাইজ কৰি সেই গাঁৱৰ মানুহখিনিক লাহে লাহে তাৰ পৰা আঁতৰাই পঠোৱা হয়। ফেক কথা। আজি ভিং ৰূপৈহাটৰ বহু মানুহ আহি পেলাই নগাঁৱত মাটি কিনিছে বা বেলেগত মাটি কিনিছে, মাটি বাৰী এৰি থৈ আহিছে, তেওঁলোকক ভিতৰুৱাকৈ প্ৰেছাৰাইজ কৰা হয়। এই পপুলেশ্যন, সেইকাৰণে ভাবোঁ যে এই যে পপুলেশ্যন, নামনি অসম মধ্য অসমত যে ইমান পপুলেশ্যন বাঢ়িলে, ইমান যে জনসংখ্যা বৃদ্ধি হ'ল, তাৰ পাছফালে হয়তো এটা চক্ৰান্তও থাকিব পাৰে, ষড়যন্ত্ৰও থাকিব পাৰে, এজেণ্ডা আছে যে অসমখনক মুছলিম পপুলেশ্যন বেছি কৰি, মুছলিম জনসংখ্যা বেছি কৰি এটা সময়ত মুছলমান ৰাজ্য হিচাপে ইয়াক ডিক্লেয়াৰ কৰা হ'ব। হয়তো বাংলাদেশত বহিও কোনোবাই ষড়যন্ত্ৰ ৰচনা কৰিব পাৰে, হয়তো অসমৰ ভিতৰতে কোনোবাই এই ষড়যন্ত্ৰ কৰিব পাৰে। আৰু ইতিমধ্যে ক'ৰবাত ক'ৰবাত মোৰ চকু পৰিছে যে এখন মুছলিম ৰাজ্য অসমত গঠন হ'ব পাৰে। মাননীয় উপাধ্যক্ষ মহোদয়, মাননীয় সদস্যই কৈছে এজেণ্ডা আছে। হু হেজ দি এজেণ্ডা? চৰকাৰে ব্যৱস্থা ল'ব লাগে। প্লিজ চিট ডাউন। নহয়, এই এজেণ্ডাটো Please sit down. কাৰ্যক্ৰমণিকাৰ পৰা ড্ৰপ কৰিব লাগে। কাৰ আছে আপুনি কৈ agenda? থাকোঁতে কোনেও ডিষ্টাৰ্ব দিয়া নাই, বা কাকো ডিষ্টাৰ্ব দিব পিছুৱাই নাই। প্লিজ চিট ডাউন। থকাৰ দায়িত্ব প্লিজ চিট ডাউন। জনসংখ্যাৰ লগতে আপোনালোকৰ আৰু মানুহ ক'ব আছে, তেখেতসকলে ক'ব, ডেট টাইম। বস্তুনিষ্ঠ আলোচনা আপোনাৰ হ'লে চিকদাৰ ভাল। ডাঙৰীয়াই ক'ব, তেওঁক কৈ দিয়ক। অৱশ্যে আমি স্বীকাৰ কৰিছোঁ। চিকদাৰ ডাঙৰীয়াই ক'ব, তেওঁক কৈ দিয়ক কি ক'ব লাগে। প্লিজ চিট ডাউন। যে গ্ৰ' মোৰ ফুডৰ আঁচনিৰ যোগেদি এই ছৈয়দ চাদুল্লাই অসমত গ্ৰ' মোৰ মুছলিম আঁচনি তেওঁ কৰি আছে, ৰোপণ কৰিছে। মানে গ্ৰ' মোৰ ফুডৰ নামত, গ্ৰ' মোৰ ফুডৰ নামত তেওঁ গ্ৰ' মোৰ মুছলিম আঁচনি আচলতে ৰূপায়ণ কৰিছিল। এইটো মই কোৱা কথা নহয়। সেই একেজন মোলান চাহাবে কৈছিল, মোৰ চনটো মনত নাই এতিয়া, 1931ত কৈছিলে, যেতিয়া তেওঁ ইলেক্টৰেল চাইছিলে, যে অসমত এটা এনেকুৱা দিন আহিব যেতিয়া অকল শিৱসাগৰ ডিষ্ট্ৰিক্টৰ মানুহখিনিহে নিজকে অসমীয়া বুলি ভাবিব, আৰু বাকী বাহিৰত সকলোৱে এখন বিদেশত থকা যেন অনুভৱ কৰিব। ইমান বছৰ 1931, আজিৰ পৰা 90 বছৰ আগতেই এনেকুৱা অবজাৰভেশ্যন মানুহে কৰি গৈছে, আৰু তাৰ পাছত সেই ফল আমি লাহে লাহে ভুগি কি হৈছেগে, আজি 11খন জিলাত আজি আমাৰ নন হিন্দুসকল সম্পূৰ্ণভাৱে সংখ্যালঘু পৰিণত হ'ল। অথচ সংখ্যালঘু হিচাপে নাম লৈ আছে কোনে? মুছলমানসকলে। সেইকাৰণে উজনি অসমত আমাৰ সংখ্যালঘুসকলক, মুছলমান ভাইসকলক সংখ্যালঘুৰ যিটো ষ্টেটাছ সেইটো দিব লাগে। আৰু নামনি এইকেইখন জিলাত, নামনি আৰু মধ্য অসমৰ এইকেইখন জিলাত আমাৰ যিসকল নন মুছলমান আছে, সেইসকলকহে আচলতে সংখ্যালঘুৰ যিটো ষ্টেটাছ সেইটো